বুজিলো বজ্ৰকামিনীৰ সংগ পাই সকলো পাহৰি গলা নহয়। যোৱা প্ৰেমিক, আমি তোমাৰ লগত আৰু খেলা নকৰো। আহা সখীসকল, আহা সকলো অন্য বনে যাওঁ। প্ৰতিষ্ঠা কালৰে পৰাই আজি 60 বছৰ হ'ল, আজিলৈকে হ্ৰাস কৰা নাই। আৰু সাংস্কৃতিকভাৱে আমি অতি পিছপৰা বুলি ক'লেও ভুল কোৱা নহ'ব। এই যে দেখিছে গোপীসকল, এই গোপীসকল 90% এগৰাকী এগৰাকী ঘৰৰ গৃহিণী। আৰু যে এই ল'ৰা ছোৱালীবিলাক দেখিছে, এই ল'ৰা ছোৱালীবিলাকো কোনোৱে হয়তো ৰাসেই দেখা নাই। ইয়াত 90% মানুহে ৰাসেই দেখা নাই। আমাৰ লক্ষ্য উদ্দেশ্য এইটোৱে, সাংস্কৃতিকভাৱে পিছপৰা আমাৰ এই এলেকাটোত দুৰ্কুল সংগীত কাননে যি লক্ষ্য উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ, এয়া আমাৰ প্ৰথম পদক্ষেপ। ভাওনা সংস্কৃতি, ৰাস সংস্কৃতিক
কিদৰে গুৰুজনাৰ কৃষ্টি সংস্কৃতিক আমি আগুৱাই লৈ যাব পাৰোঁ, গুৰুজনাৰ গীত নাট্য বাদ্যক আমি আগুৱাই লৈ নৱপ্ৰজন্মৰ মাজত আমি বিলাই দিব পাৰোঁ। আমাৰ গুৰুকুলৰ লক্ষ্য উদ্দেশ্য এয়া। অহা 15-16 ডিচেম্বৰ, 29-30 আঘোণ, আৰু আটাইতকৈ ডাঙৰ কথা, আমি ৰাসখন কোনো ব্যৱসায় ভিত্তিত কোনো টিকেট ছিষ্টেম কৰা নাই। ৰাইজৰ দান বৰঙণিৰে যি দুটকা অৰিহণা দিছে সেই অৰিহণা লৈ এইকাৰণে আমি কৰিলোঁ। টিকেট ছিষ্টেম কৰি যোৱাৰ লগে লগে কাৰোবাৰ পইচা আছে, কোনোবাই চাব, কিন্তু কোনোবা এনেকুৱা এঘৰ মানুহ আছে যাৰ 10জন সদস্য আছে, তেওঁলোকে হয়তো ৰাসখন চাবলৈ ইচ্ছা কৰিব, কিন্তু তেওঁলোকৰ ওচৰত পইচা নাথাকিব, যাতে সকলোৱে উপভোগ কৰক। 500,000 মানুহে যদি টিকেট ছিষ্টেমত চাই, 10,000 মানুহে ৰাসখন উপভোগ কৰক। কাৰণ আমাৰ লক্ষ্য উদ্দেশ্য এই কৃষ্টি সংস্কৃতি জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। কাৰণ ব্যক্তিগতভাৱে সকলোকে নিমন্ত্ৰণ জনাবলৈ সম্ভৱ নহয়। গতিকে সকলো আহক, ৰাসখন উপভোগ কৰক, আমাক উৎসাহ দিয়ক, প্ৰেৰণা দিয়ক, উঠি অহা প্ৰজন্মক তেওঁলোকে আগবঢ়াই লৈ যাওক, ক্ষুদ্ৰ এক অৰিহণাৰ আশা কৰিছোঁ। কাৰণ আমি ৰাসখন টিকেটৰ ছিষ্টেম কৰা নাই। যি পাৰে, যাৰ পৰা যি হয় সেয়ে কামনা কৰি মোৰ বক্তব্য